Hey guys, welcome back to my YouTube channel. আৰু আজি মই আছোঁ এতিয়া ৰুক্মিণী গাঁৱত আৰু ইয়াতে এটা ফেশ্বন শ্ব'ৰ অডিশ্যন হ'ব। মোক ইয়াতে ইনভাইট কৰিছে, তো মই আহিছোঁ। কি হয় গোটেইখিনি গৈ কিনে দেখুৱাইছোঁ। ওপৰত হ'ব, বিল্ডিঙৰ ওপৰত হ'ব। তো মই ইয়াৰ প্ৰায় 6টা নে 7টা ফ্ল'ৰ আছে। এফালে মই লিফ্টত যাম, তো আপোনালোকক গোটেইখিনি দেখুৱাইছোঁ কিহৰ অডিশ্যন কি হয়। তো বলক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। গাইজ মই ইয়াতে আহি পালোঁ আৰু আহি পাই ইয়াতে কেণ্ডিডেট বহি আছে ভিতৰত আৰু ইয়াতে আজি প্ৰগ্ৰেমটো হৈছে এটা অডিশ্যন হ'ব আৰু এই অডিশ্যনটোৰ শ্ব'টো আছে 25 এপ্ৰিলত আৰু এই পাতিছে RK ইউনিভাৰ্চিটি, আপোনালোকে ইয়াতে দেখিছে আৰু মিছেছ আৰু লগতে কিডছ সকলোৱে ইয়াতে পাৰ্টিচিপেট কৰিব পাৰে আৰু কি কৰিব লাগে ইয়াতে ৰেজিষ্ট্ৰেশ্যন নম্বৰ, কণ্টেক্ট নম্বৰ গোটেইখিনি আছে। कैंडिडेटখিনি বহি আছে ইয়াতে এটা ৰেজিষ্ট্ৰেশ্যন ফৰ্ম ফিল আপ কৰি কেণ্ডিডেটবোৰে এতিয়া ৰেজিষ্ট্ৰেশ্যন ফৰ্ম ফিল আপ কৰি আছে। প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন ফিল আপ কৰিব আৰু জমা দিয়াৰ পাছতহে অডিশ্যনটো হ'ব। আজি গোটেইবোৰ সৰু সৰু ল'ৰা ছোৱালীয়ে পাৰ্টিচিপেট কৰিব। আপোনালোকে চাই থাকিব ভিডিঅ'টো, বহুত ধুনীয়া ভিডিঅ' হ'ব। এই চাওকচোন, গোটেইবোৰে ৰেজিষ্ট্ৰেশ্যন কৰি আছে। নমস্কাৰ জনাইছোঁ আটাইকে। RK ইউনিভাৰ্ছ এণ্ড বি ৰিপ্ৰেজেণ্ট মিষ্টাৰ মিছ এণ্ড মিছেছ প্ৰাইড অফ অসম 2021 ছিজন 1ৰ আজি প্ৰথমটি আমাৰ অডিশ্যন আৰু অডিশ্যন লোৱা হৈছে গুলমোহৰ এপাৰ্টমেণ্টত আৰু আমাৰ মাজত আপোনালোকক এই বিউটি কণ্টেষ্টৰ গ্ৰুমাৰ হিচাপে উপস্থিত আছে মিষ্টাৰ শুভম ভট্টাচাৰ্য। বাৰ লগত কেনেকৈ আজি শ্ব'টো পাতিছে, কেনেকৈ কি হ'ব 25ত গোটেইখিনি বায়ে ক'ব বা কওক অকণমান শ্ব'টোৰ বিষয়ে। হয় হয়, RK ইউনিভাৰ্ছৰ বেনাৰত আমি এখন ফেশ্বন শ্ব' পাতিব ওলাইছোঁ। মিছ, মিছেছ, মিষ্টাৰ আৰু কিডছৰ। আজি কিডছৰ অডিশ্যনখিনি হৈ আছে। অলমষ্ট আমাৰ এতিয়ালৈকে 20 আহিছে আৰু আহিব, লাহে লাহে আহি আছে। তেওঁলোকক আজি মই কণ্টেক্ট কৰি আছোঁ। মানে সৰু সৰু ল'ৰা ছোৱালীখিনি আজি যিটো অডিশ্যন কৰা হৈছে যাতে তেওঁলোকে মনটো অকণমান ভাল পায়। ক'ভিডৰ ছিজন চলি আছে, ঘৰতে সোমাই বেয়া লাগিছে তেওঁলোকৰ কাৰণে আজি এটা সৰু চাই অডিশ্যন ৰাখিছোঁ আমি, যাতে খেলি ভাল পায় বা অডিশ্যনত আহি পেলাই ভাল পায় তেওঁলোকে। তাৰপাছতো আমি এতিয়া অসমৰ বিভিন্ন প্ৰান্তত এই অডিশ্যন ৰাখিছোঁ। চাওঁ আৰু কিমানখিনি সফল হ'ব পাৰোঁ। আৰু আমাৰ 25 অডিশ্যন আমাৰ এতিয়ালৈকে আমি 6টামান ভেনু ঠিক কৰিছোঁ যে লাহে লাহে সহায় গৈ থাকিম, কাৰণ টাইম আছেতো। আমাৰ 25 এপ্ৰিলৰ চিল প্ৰগ্ৰামত আমাৰ গ্ৰেণ্ড ফিনালে হ'ব, তাৰ কাৰণে আমি অডিশ্যনখিনি কৰি আছোঁ। যদিহে আপোনালোকে পাৰ্টিচিপেট কৰিব বিচাৰে, এতিয়াও ফৰ্ম দি আছে ন, ফৰ্ম দি আছে। এনেকুৱা ফৰ্মখন আপোনালোকে বাহাদুৰ পৰা ফৰ্মখন লৈ ফিল আপ কৰি কিনে ইয়াতে অডিশ্যন দিব পাৰি। অডিশ্যন হৈয়ে আছে, আপোনালোকে আহক। আৰু কৰোণাৰ পিছত চাগে আপোনালোকৰ এইটো ফাৰ্ষ্ট প্ৰগ্ৰাম হয়। লাহে লাহে আৰু কৰিম বুলি ভাবি আছোঁ। আপোনালোকৰ সহায় সহযোগিতা আমাক খুবেই দৰকাৰ। আৰু এতিয়া য'ত পাতিছোঁ তেওঁলোকে মানে বহুতখিনি আমাক সহায় কৰিছে। তেওঁলোকৰ সহায়ৰ কাৰণে আজি আমাৰ এইটো সফল হৈ উঠিছে।
কমপ্লিট কৰি আছে বাকী আৰু আছে বা আপুনি কি ক'ব আজি কেনেকুৱা লাগিছে ইয়াতে আহি ভালেই লাগিছে আজি এয়া প্লেটফৰ্ম ইয়াতে পাই আমাৰ কেম্পাছত থকা ল'ৰা ছোৱালীবোৰে বহুতে ভাল পাইছে মানে আপুনি এই এটা নিজৰে হয় 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 মই ভাল পাইছোঁ আৰু কৰোণা আহি গ'ল মাস্ক মাৰিবলগীয়া চিটুৱেশ্যন আহি গ'ল মাস্ক মাৰিব লাগিব মাস্ক মাৰিব লাগিব আৰু 25ত গ্ৰেণ্ড ফিনালে আছে ন আৰু আপোনালোকে ধুনীয়াকৈ ড্ৰেছ কৰি আহিব সিদিনাখন দেখুৱাম আৰু ভালকৈ এতিয়া এই শ্ব'টোৰ ডিৰেক্টৰ বা শ্ব'টোৰ বিষয়ে কি ক'ব কেনেকুৱা লাগিছে নাই আজি আমাৰ মিষ্টাৰ মিছেছ প্ৰাইড অফ অসম 2021ৰ অডিশ্যন ফাৰ্ষ্ট অডিশ্যন আমাৰ আছে আজি আৰু গুলমহৰ এপাৰ্টমেণ্টত ইতিমধ্যে আমাৰ অডিশ্যন ষ্টাৰ্ট হৈছে 20গৰাকী মডেল আহিছে পাৰ্টিচিপেট কৰিব আৰু আহি আছে চ' খুবেই ভাল লাগিছে আজি ইয়াত আহি আৰু মানে ফাৰ্ষ্ট ৰেছপন্স খুব ভাল আৰু হোপিং ফৰ দ্য বেষ্ট আৰু আমাৰ 6টা অডিশ্যন আছে আজি প্ৰথম অডিশ্যনটো আমি কৰিলোঁ আৰু 5টা অডিশ্যন আমি বিভিন্ন ঠাইত কৰিম আৰু মই এজ এ শ্ব' ডাইৰেক্টৰ শ্ব'টো আমাৰ হ'ব শিল্পগ্ৰামত 25 এপ্ৰিল আৰু 22 আৰু 23 তাৰিখে আমাৰ গ্ৰুমিং হ'ব ডিকে ক্ৰিয়েশ্যন ইনষ্টিটিউটত আৰু 24th হ'ব আমাৰ মানে হোটেল লিলিত টেলেণ্ট ৰাউণ্ডটো হ'ব নহ'লে চানভিউ হোটেলত আমাৰ টেলেণ্ট ৰাউণ্ডটো ৰখা হ'ব ভেনিউ এতিয়া ডিচাইড হোৱা নাই ভাবি আছোঁ আমি আৰু খুবেই ভাল ৰেছপন্স পাইছোঁ বাচ্চা চব পাৰ্টিচিপেণ্টছবিলাকে খুব মানে আগ্ৰহেৰে আহিছে ফৰ্ম ফিল আপ কৰিলে পাৰ্টিচিপেট গ্ৰুমিং কৰাই আছে শুভমে গ্ৰুমিং কৰাই আছে প্ৰাচী আছে মোৰ ছোৱালী আছে আৰু এজ এ শ্ব' ষ্টপাৰ সিহঁতে ৱৰ্ক কৰিব আৰু আজি আমাৰ মাজত দৰ্শনা আছে দৰ্শনাকো মতা হৈছে আজাদ আছে এজ এ ফটোগ্ৰাফাৰ এইফালে তীৰ্থ আহিছে এংকাৰ হিচাপে আহিছে ত' ফাৰ্ষ্ট অডিশ্যন হিচাপে খুব মানে ভাল লাগিছে আজি ভাল ৰেছপন্স পাইছোঁ চ' আশা কৰোঁ যে মানে শ্ব'টো খুবেই ভাল হ'ব ধন্যবাদ আৰু বাৰ কাপোৰটো চাওকচোন একেবাৰে মুগাৰ কাপোৰ পিন্ধি আহিছে বা বহুত বেছি ধুনীয়া লাগিছে এই আমাৰ অসমীয়া পৰিচয় নবা ঠিক অডিশ্যন চলি আছে আৰু মই ইয়াতে অকণমান বাহিৰত ওলাই আহিছোঁ আৰু আজি মোৰ আহি বিৰাট ভাল লাগিছে যিহেতু মই কালচাৰেল লাইনটো বহুত বেছি ভাল পাওঁ আপোনালোকে জানেই মই ভাল পাওঁ বুলি আৰু যেতিয়া মোক বাহঁতে মাতিলে মই নাহোঁ বুলি ক'বলৈ মন নগ'ল আৰু যিহেতু ইমান ধুনীয়া শ্ব' এটা আৰু মই একদম কালচাৰেল লাইনটো ভাল পাওঁ তো সেইকাৰণে মই আহিলোঁ আৰু আজি বিৰাট ভাল লাগিছে নিশ্চয় আপোনালোকেও আজি ভিডিঅ'টো চাই কিনে ভালেই পাইছে কাৰণ ফেশ্বন ৰিলেটেড ভিডিঅ' হয় আৰু কেনেকুৱা পালে কমেণ্টত জনাব আৰু নেক্সট কি হৈ গৈ থাকে গোটেইখিনি দেখুৱাই থাকিম আপোনালোকৰ লগত আৰু আমাৰ মাজত আজি উপস্থিত আছে আজাদ তেওঁ এই শ্ব'টোৰ অফিচিয়েল ফটোগ্ৰাফাৰ হয় এতিয়া খাই আছোঁ চবে পেকেট লাঞ্চ এতিয়া ব্ৰেক টাইম হৈছে চবে পেকেট লাঞ্চ খাই আছে এইটো মোৰ গাৰ্জেন আছে গাৰ্জেন এতিয়া ৱৰ্ক কৰিব আহিছে ইমান ভাল লাগিলে নহয় সঁচাকৈ ইমান সুন্দৰকৈ হৈ গ'ল অডিশ্যনটো ইমান ধুনীয়াকৈ সৰু সৰু ল'ৰা ছোৱালীবিলাকে আহি পেলাই কৰিলেহি মানে মানিব লাগিব আৰু তাহাঁতৰ গাতো বহুত টেলেণ্ট আছে আৰু প্ৰাচীয়ে ইমান ধুনীয়াকৈ শিকাইছে মই চায়ে আছোঁ মানে প্ৰাচী মোৰতো চকুটো খালি প্ৰাচীৰ ফালে আছে প্ৰাচী ইমান ধুনীয়াকৈ ৱৰ্কটো শিকাইছে সিহঁতক প্ৰাচী কি ক'বা তুমি ইমান কম বয়সতে ন তাতে ক্লাছ 6ত পঢ়ে এবাৰ 7 পাব এবাৰ ক্লাছ 7 পাব কিন্তু দেখিলেতো নালাগে ন মোৰ বয়সৰ যেন লাগে তোমাৰ কেনেকুৱা লাগিছে শিকাই ভাল লাগিছে সিহঁতে বহুত ভালকৈ শিকিছেও তো এপ্ৰিচিয়েট তুমি আগতে ক'ৰবাত ট্ৰেইনিং লৈছা মই ট্ৰেইনিং লোৱা নাই ট্ৰেইনিং লোৱা নাই মই নিজে শিকি পেলাই তুমি নিজে
শিকি কিনে কৰিছা বহুত ভাল কথা এইটো তাই নিজে শিকি কিনে কৰিছে তো আজিৰ শ্ব'টো এইখিনি আছিল আপোনালোকে ব্লগটো অতি সোনকালে পাব হেল্ল' নৰ্থ ইষ্ট হেল্ল' আছাম ইটছ মি তীৰ্থ আছামীয়া নমস্কাৰ অভিনন্দন স্বাগতম জনাইছোঁ আপোনালোকৰ মাজত আৰু আপোনালোকৰ মাজত লৈ আহিছে RK ইউনিভাৰ্ছ প্ৰেজেণ্টিং মিষ্টাৰ মিছেছ প্ৰাইড অফ অসম 2021 ছিজন 1 আপোনালোকৰ মাজত কেটেগৰী হিচাপে থকা যাব মিষ্টাৰ মিছেছ এণ্ড কিডছ বিউটি কণ্টেষ্ট আৰু ইয়াতে বহুত বিভিন্ন ধৰণৰ আকৰ্ষণীয় পুৰস্কাৰ আছে হেনো আপোনালোকৰ মাজত গুৱাহাটী ষ্টিল প্ৰগ্ৰাম 25 এপ্ৰিল চাবলৈ নাপাহৰিব আহিবলৈ নাপাহৰিব আপোনালোকে সোনকালে যোগাযোগ কৰক আমাৰ অডিশ্যন ইতিমধ্যে চলি আছে আজি ফাৰ্ষ্ট অডিশ্যন গুলমহৰ এপাৰ্টমেণ্ট গুৱাহাটী আৰু আমাৰ 3 দিনীয়াকৈ কাৰ্যসূচী অডিশ্যন চলা হ'ব যদি আপোনালোকে ইচ্ছুক হয় তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰ এই নম্বৰত